ঐ নালিয়া, সকলোতে দেখোন বানপানী, গোটেই গাঁওখন চাবই নোৱাৰি, কেৱল পানী পানী। কি হ'ব বাৰু আমাৰ গাঁওখন? তাকেহে, পানীচোন ৰখাৰ নামেই লোৱা নাই, দিনে দিনে বাঢ়িহে গৈছে। কি হ'ব বাৰু? ঘৰৰ বস্তু চব ওপৰত তুলি দিলোঁ, কিন্তু গৰু গাইবোৰ বান্ধিবলৈ জেগা নাইকিয়া হ'ল, চব ৰাস্তাৰ ওপৰত। এতিয়া ৰাস্তাও ডুবু ডুবু হৈছে, উপায় নাই, কি কৰিম আমি এতিয়া? মোৰ বৰ চিন্তা হৈছে অ'। সাঁচতীয়া ধনকেইটা এইকেইদিন চালোঁ, কাম কৰিবলৈও সকলোতে পানী। ক'ত কাম কৰিম, ক'ত পইচা পাম, কি খাম? ঘৰলৈ যাবলৈ মন নোযোৱা হ'ল। কি কৰোঁ একো ভাবি পোৱা নাই। ঐ তহঁতি ইয়াত কি কৰি আছ? সিফালে গোটেই ৰাস্তা ডুবি গ'ল, গৰুবোৰ ইমান চিঞৰিছে, বলচোন সিহঁতক যেনে তেনে সিটো পাৰ কৰোঁগৈ। কি ৰাস্তাটো ডুবি গ'ল? হে ভগৱান, কি হ'ব এতিয়া আমাৰ? আমি কিবা এটা কৰিব লাগিব, যেনে তেনে গৰুখিনি সিটো পাৰ কৰোঁগৈ। ঐ পেটুৱা, বৈ। বল বল। তহঁতি বলচোন, মই গৈ আছোঁ। হে ভগৱান, এয়া কি কৰিছা? কি হ'ব এতিয়া আমাৰ গাঁওখনি? গৰু ছাগলী থাকিবলৈ জেগা নাইকিয়া হ'ল, ৰাস্তাও উটি গ'ল, গছ গছনি খেতি পথাৰ সকলো শেষ হৈ গ'ল। মৰমৰ ঘৰখনেও উটি গ'ল। কি কৰোঁ এতিয়া? ক'লৈ যাওঁ? কি কৰোঁ? ক'ত থাকিম? হে ভগৱান, আমাক বচোৱা। পানীচোন ৰখাৰ নামেই লোৱা নাই, দিনে দিনে বাঢ়ি গৈছে। হে ভগৱান, বচোৱা, আমাক বচোৱা, আমাৰ মৰমৰ গাঁওখনিক বচোৱা। এতিয়া কেৱল তোমাৰ ওপৰতে ভৰসা। আমাক বচোৱা প্ৰভু, আমাক বচোৱা।